প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলো। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিম। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰো, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰ ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছো। ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হব আৰু প্ৰতিখন জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ হব। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। তাক আমি সদায়ে স্বীকাৰ কৰো আৰু অসমৰ ৰাইজৰ বাবে আমি এনেকৈয়ে নিৰলস আমি কাম কৰি গৈ থাকিম। ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ কব খুজিছো যে আগষ্ট মাহৰ ফ্ৰেণ্ডসকল সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে অসম চৰকাৰৰ নতুন নিয়োগ অভিযান হ'বলৈ গৈ আছে। ডাঙৰ ঘোষণা কৰিছে 2 লাখ চাকৰিৰ ভিতৰত অসম পুলিচত এক বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে আৰু অসম পুলিচত ক'ত কিমান পদ খালী আছে, ক'ত কি নতুন বেটেলিয়ান গঠন কৰিব লাগে, তাক লৈ চিন্তা চৰ্চা চলি আছে আৰু ওপৰ মহলৰ অফিচাৰসকলক তেওঁ দায়িত্ব দিছে যে ক'ত কিমান পদ খালী আছে অতি শীঘ্ৰে অনুমোদন বা হিচাপ দিবৰ কাৰণে জনাইছে। তাৰ পিছতে এক বৃহৎ নিযুক্তি হ'ব অসম পুলিচত। বৰ্তমান আগতো এপ্লাই হৈ গৈছে আৰু পোষ্ট বহাৰ সম্ভাৱনা আছে। ক'ত কিমান পদ খালী থকাৰ আছে সেই হিচাপটো দিলেহে ধৰা পৰিব আকৌ নতুন পদ কিমান ওলাব। গতিকে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। ধন্যবাদ।